হয় পৰিণত হৈছে কি ক'ব? হয়, আপোনালোকে দেখা পাইছে আজি বিধেয় জাজিকোঙা আঞ্চলিক ৰাস মহোৎসৱৰ আজি আমাৰ নৱম দিন অৰ্থাৎ অন্তিম দিন। ইতিমধ্যে ইয়াত লোকেলকৰণ হৈ পৰিছে। সংগীত শিল্পী অৰুণিতা কাঞ্জিলালে ইতিমধ্যে সংগীতানুষ্ঠান আৰম্ভ কৰিছে। আমি শ্ৰদ্ধাৰ ভক্তমান ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আপোনালোকে শান্তি শৃংখলা অটুট ৰাখি আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শৃংখলাবদ্ধভাৱে আজি এই সাংস্কৃতিক সন্ধিয়াটো উপভোগ কৰক। আমি সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ, যেনেধৰণে আমি আসনৰ ব্যৱস্থা কৰিব লাগিছিল কৰিব পৰা নাই। তথাপিও দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি আমাৰ ৰাসত পদাৰ্পণ কৰিছে। তাৰ কাৰণে মই ৰাইজক আমাৰ সমিতিৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আজি নিশাৰ এই কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰি আমাৰ ৰাসখনৰ সফল পৰিসমাপ্তি ঘটাব পাৰিম। আমাৰ এই 19 সংখ্যক ৰাস মহোৎসৱ 9 দিনীয়া কাৰ্যসূচী আছিল। আজি আমাৰ অন্তিম নিশাৰ কাৰ্যসূচী। হয়, বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰুণিতা কাঞ্জিলাল তেখেতে এতিয়া সংগীতানুষ্ঠান আৰম্ভ কৰিছে। সেইটো কথা নহয়, প্ৰতিদিনে দৰ্শক আছে। তথাপিতো আজি বলিউডৰ শিল্পী বুলি অকণমান অইন দিনাতকৈ অকণমান বেছি হৈছে। তথাপিতো আজি আমি যোৱা কেইদিনেতো আমি কম মানুহ পোৱা নাই, যথেষ্ট সংখ্যক দূৰ দূৰণিৰ পৰা ভক্তৰ ইয়াত সমাগম হৈছে। গাড়ীৰ মটৰ আমাৰ পূব ছাইড আৰু পশ্চিম দুটা ছাইড পাৰ্কিঙৰ সুন্দৰ ব্যৱস্থা আছে সমিতিৰ তৰফৰ পৰা। 2 ছাইডতে পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। মই অনুৰোধ জনাইছোঁ পাৰ্কিঙত গাড়ীবিলাক আপোনালোকে ৰাখি আজিৰ সংগীতানুষ্ঠান উপভোগ কৰক। প্ৰশাসনেতো ধুনীয়াকৈ আমাক সহযোগ কৰিছে। প্ৰতিটো প্ৰশাসন, সংবাদকৰ্মী, আমাৰ সাংবাদিক বন্ধুসকল প্ৰতিগৰাকীয়ে আমাক সুন্দৰভাৱে সহযোগ কৰিছে। ৰাসখনত অনাগত দিনতো তেখেতসকলৰ পৰা এনেকুৱা সহায় সহযোগিতা আমি আশা কৰিছোঁ। ভক্তমান ৰাইজক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে যি ধৰণে যি আশা লৈ এই বিধেয় জাজিকোঙা ৰাস মহোৎসৱৰ নান্দনিক পৰিৱেশ উপভোগ কৰিবলৈ আহিছে উপভোগ কৰক আৰু শৃংখলাবদ্ধভাৱে সুখ শান্তিতে বসবাস কৰক, সুখে শান্তিতে থাকক। আকৌ অহা বৰ্ষত যাতে আমি ইয়াতকৈ আৰু ভাল ধৰণে ৰাসখন উদযাপন কৰিব, তাৰ কাৰণে আপোনালোকৰ ওচৰত ভক্তপ্ৰাণ ৰাইজৰ ওচৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ।